এইখনৰ দামটো মই 2,70,000 ৰাখিছোঁ। 1.5 লাখ টকা দিয়ে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব। এই আৰ্টিগাখন 7 চিটাৰ হয়। 1 লাখ টকা যদি আপোনালোকে হাতত লৈ আহে গ্ৰেণ্ড আইটেমখন ল'ব পাৰিব। যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ভাবি আছে যে মই ক'ৰ পৰা ল'ম আৰু কোনটো ডিলাৰত গ'লে বেছি ভাল হ'ব। কথা হ'ল আমি ইউজ কাৰ ল'বৰ কাৰণে বহুতে চেষ্টা কৰোঁ আৰু আমাৰ বাজেটত লাগে, বুজি পাইছে না। যদি আপুনি বাজেটত এখন ইউজ কাৰ কিনিম বুলি ভাবি আছে এই ভিডিঅ'টোত যিখিনি গাড়ী দেখুৱাম নিশ্চয় আপোনাৰ বাজেটত আপুনি গাড়ীখন ল'ব পাৰিব। এইখন হৈছে ৰেনল্ট ট্ৰাইবাৰ। এইখনো 7 চিটাৰ গাড়ী, 2020 চনৰ গাড়ী। ৰেনল্ট ট্ৰাইবাৰ 4,60,000 টকা বিচাৰিছে। যদি আপুনি এখন ৰেনল্ট ট্ৰাইবাৰ ল'ম বুলি ভাবিছে 4,60,000 টকাত এখন ল'ব পাৰিব। লগতে আপোনালোকে গোটেই মিউজিক চিষ্টেম এণ্ড্ৰইড পাই যাব। গাড়ী ক'তো স্ক্ৰেচ নাই, ক'তো ডেণ্ট নাই। EMI কৰি ল'ম বুলি যদি ভাবিছে তেতিয়াহ'লে এই গাড়ীখন আপোনালোকে মিনিমাম 1,20,000 মান টকা ডাউন পে'মেণ্টত ল'ব পাৰিব। তো নেক্সট দাদা এখন ছুইফ্ট আছে। এখন কিমান বিচাৰিছে প্ৰাইচ? এইখন 2013 চনৰ হয়, পেট্ৰলৰ ZXi মডেল, হয় ফাৰ্ষ্ট টপ মডেল গাড়ী হয়। হয় এইখনৰ দামটো মই 2,70,000 ৰাখিছোঁ। হয়, তাৰমানে EMI হ'বনে? এইখন EMI-টো হৈ যাব, কিন্তু মই আচলতে দামটো কম ৰাখিছোঁ কেছত দিয়াৰ কাৰণে। অ'কে, তো নেক্সট এখন আছে আপোনাৰ কিয়া। কি গাড়ী এখন? এইখন কিয়া চনেট GTX প্লাছ টাৰ্বো ইঞ্জিন, হয় 2021 চনৰ গাড়ী হয়, ফাৰ্ষ্ট টপ মডেল হয়। হয়, অ'কে, এইখনৰ আপোনাৰ নতুন ল'ব গ'লে আপোনাৰ 17 প্লাছ আহে, 17 17 লাখ টকাৰ ওপৰত আহে। হয়, কিন্তু এইখনৰ দাম বৰ্তমান 9,20,000 টকা ৰখা হৈছে। এইখনত ফেচিলিটিজ কি কি আছে? এইটোত আপোনাৰ এভৰিথিং আছে। ছানৰুফ আছে, ষ্টেৰিং অডিঅ' মাউণ্টেড কণ্ট্ৰল আছে, ABS এয়াৰবেগছটো আছেই। ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট এইখন যদি বোলে আপোনাৰ চেলাৰী পাৰ্চন হয় তেনেহ'লে 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা ডাউন পে'মেণ্ট হয়, আৰু যদি বিজনেছ পাৰ্চন হয় তেনেহ'লে ডাউন পে'মেণ্ট অলপ বঢ়াই দিব লাগিব। অ'কে, নেক্সট এখন মাৰাজো, মাহিন্দ্ৰা মাৰাজো। হয়, এইখন 2018 চনৰ ডিচেম্বৰ মাহৰ গাড়ী, হয় অলমষ্ট 2019 আৰু। হয় তো এইখন আপোনাৰ ফাৰ্ষ্ট টপ মডেল M8 মাৰাজো হয়, ফাৰ্ষ্ট টপ মডেল হয়। হয়, মডেলটো M8 M8 হয়। তো এইখনত আপোনাৰ হেৰি মাইলেজো বহুত ভাল পাব, কাৰণ এইখনত আপোনাৰ ইক' মোড চিষ্টেম আছে। হয়, ইক' মোড চিষ্টেমত যদি আপুনি চলায় তেনেহ'লে 18 প্লাছ মাইলেজ পাব। অ'কে, এইখন লং টুৰৰ কাৰণে বহুত ভাল। হয়, ইন'ভা ক্ৰিষ্টাৰ টক্কৰত আছে এইখন। অ'কে, ইন'ভা ক্ৰিষ্টাৰ যিটো চাইজ আছে হয়। এইখনৰ চাইজ ছেম হয়। চেম হয়। তো আপুনি এইখন ল'ব পাৰে, খুব ধুনীয়া ডাউন গাড়ী। পে'মেণ্ট কিমান দিব লাগিব? এইখন ডাউন পে'মেণ্ট মোটামুটি আপোনাৰ 3 লাখৰ ওপৰত দিব লাগিব। 3 লাখৰ ওপৰত। হয়, দামটো হৈছে আপোনাৰ 9,20,000 টকা। নেগোচিয়েট নে? নেগোচিয়েবল হৈ যাব। অ'কে, এইখন 2018 চনৰ ডিজেল ইঞ্জিন গ্ৰেণ্ড আইটেন হয়। 2018 চনৰ। 2018 চনৰ ডিজেল ইঞ্জিন গ্ৰেণ্ড আইটেন। এইখনৰ মাইলেজ 25 প্লাছ হয়। হয়, দাম বেয়া হৈ আছে, গাড়ী ধুই ফুৰি দিব। হয়, এইটো জাষ্ট সোমাইছেহে। হয়, এইটো গাড়ীখন ক্লিনিং কৰি পিছত ডিলাৰত সোমোৱা হ'ব। হয়, প্ৰাইচ কিমান বিচাৰিছে? এইখন প্ৰাইচটো আপোনাৰ 3,90,000 টকা। 3,90,000 দিব। 3,90,000 দি দিম এইখন। এখন আপোনাৰ ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব। কিমান মান দিব লাগিব ডাউন পে'মেণ্ট? 1 লাখ মেক্সিমাম দিলে হৈ যাব। 1 লাখ টকা যদি আপোনালোকে হাতত লৈ আহে গ্ৰেণ্ড আইটেমখন ল'ব পাৰিব। নেক্সট দাদা এখন আছে ৰেনল্ট ট্ৰাইবাৰ। এইখন 2020 ৰেনল্ট ট্ৰাইবাৰ হয়। হয়, গাড়ীখন গোটেইকেইটা টায়াৰ নতুন লাগি আছে, হয়, কণ্ডিশ্যন একদম শ্ব'ৰুম বৰাবৰ হৈ আছে। হয়। তো এইখন গাড়ীৰ দামো মই কম ৰাখিছোঁ, অনলি 4,60,000 টকা গাড়ীখনৰ দাম। মাত্ৰ 4,60,000 টকা। 7 চিটাৰ। 7 চিটাৰ গাড়ী হয়। হয়, ডিছপ্লে, কেমেৰা, এভৰিথিং গাড়ীখন লগোৱা আছে। হয়, টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ হয়। অ'কে, এইখনো ল'ব পাৰে, দামো বহুত যথেষ্টখিনি কম ৰাখিছোঁ মই। অ'কে। ডাষ্টাখন? এইখন 2015 চনৰ ডিজেলৰ ডাষ্টাৰ হয়। হয়, এইখনৰ দামটো মই যথেষ্ট কম ৰাখিছোঁ, মাত্ৰ 2,95,000 টকা। মাত্ৰ 2,95,000। 2,95,000 টকা। মাত্ৰ 2,95,000 টকা ডাষ্টা। হয়, ক'তোৱে নাপায়। টায়াৰ 3টা ব্ৰেণ্ড নিউ লাগি আছে। তো এখন ফাইনেন্সটো নহ'ব চাগে? এইখন কেছত ল'ব লাগিব, সেইকাৰণে দামটো মই কম ৰাখিছোঁ কেছত দিয়াৰ কাৰণে। Okay. ফাইনেন্স হোৱাটো হৈ যাব, হয়, কিন্তু দামটো মই কম ৰখাৰ মিনিং এইটোৱে যে যাতে মই কেছত দি দিব পাৰোঁ। অ'কে। তো নেক্সট এখন আৰ্টিগা। এইখন 2015 চনৰ ডিচেম্বৰ মাহত 30 তাৰিখৰ গাড়ী, হয়, পেট্ৰলৰ VXi হয়, মানে অলমষ্ট 2016 বুলি ক'ব পাৰে। BS4 ইঞ্জিনৰ আৰ্টিগা হয়। হয়, তো এইখন ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। হয়। এখনৰ ধৰক আপোনাৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব? এইটো দামটো আপোনাৰ মাত্ৰ 4,95,000 টকা ৰাখিছোঁ। হয়, ডাউন পে'মেণ্টটো 1.5 লাখ টকা দিলে ওলাই যাব গাড়ীখন। অ'কে। নেক্সট আছে ইকো স্পৰ্ট। এইখন 2017 চনৰ পেট্ৰলৰ ইকো স্পৰ্ট হয়। হয়, পেট্ৰল ইঞ্জিন হয়। স্পেয়াৰ টায়াৰটো এতিয়ালৈকে আনটাচেবল হৈ আছে, এতিয়ালৈকে ইউজ হোৱা নাই স্পেয়াৰ টায়াৰ। কণ্ডিশ্যনটো একদম নতুনৰ নিচিনা হৈ আছে এতিয়ালৈকে। হয়, যোনে চলাব গাড়ীখন টেষ্ট ড্ৰাইভ কৰিব গম পাই যাব গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। হয়, হয়। দামটো মই যথেষ্ট কম ৰাখিছোঁ, 4,70,000 গাড়ীখনৰ দাম হয়। 4,70,000। 4,70,000 দাম হয়, 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। স্পেয়াৰ টায়াৰটো আনটাচেবল হয়। হয়।